সংশোধনীৰ যেটো কাম ফৰ্ম 7ৰ কামটো তেওঁলোকে কৰি থকা আমি ভিডিঅ'ত প্ৰত্যক্ষ কৰিছোঁ। ফৰ্ম 7ৰ কামটো কম্পিউটাৰত কৰি আছিলে আৰু বহুত প্ৰিণ্ট আউট উলিয়াই ফৰ্ম 7ৰ প্ৰিণ্ট আউট উলিয়াই হাতেৰে কামবিলাক কৰি থকা আমি দেখিবলৈ পাইছিলোঁ। আমাৰ যেটো ভিজুৱেল ইয়াত দাখিল কৰিছোঁ, 3টা ভিজুৱেল দাখিল কৰিছোঁ, সেই 3টা ভিজুৱেলত এই গোটেই কাহিনীবিলাক একদম জল পটপট হৈ আছে। সেইকাৰণে এই 4জন মানুহ প্ৰহ্লাদ বিশ্বাস, মৃন্ময় বড়ো, বুদ্ধেশ্বৰ ৰাভা আৰু মৃদুল তালুকদাৰ, এই 4জন আৰু লগতে এই গোটেই কাৰবাৰটোত সহায় কৰি দিছে বকু জিলা যিজন আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজ আৰু কামৰূপ জিলাৰ গ্ৰাম্যৰ যিজন ৰুৰেল বুলি নকয় আৰু কামৰূপ জিলা বুলিয়ে কয়, কামৰূপ জিলাৰ যিজন উপায়ুক্ত আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, তেওঁৰ ওপৰতো এই এজাহাৰ দাখিল কৰা হৈছে। আৰু লগতে তাৰ চকীদাৰজনৰ নাম আমি নাজানো বাৰু, কিন্তু চকীদাৰজন যিজনে সেই দুৱাৰ খুলি দিছে, দুৱাৰ খুলি দিয়া চকীদাৰজন, তাৰ ডিচি তাৰ মানে CDC প্ৰিয়াংশু ভৰদ্বাজ আৰু কামৰূপ জিলাৰ যিজন অত্যন্ত গভাইত আমাৰ আয়ুক্ত, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ সহপাঠী আছিলে, আমাৰ গুৱাহাটীৰ গান্ধী বস্তিত তেওঁৰ ঘৰ, দেৱকুমাৰ মিশ্ৰ, তেওঁ একদম গোটেই কামৰূপ জিলাখনক সম্পূৰ্ণৰূপে বিজেপিকৰণ কৰিছে আৰু তেওঁৰ নিৰ্দেশত তেওঁৰ সহযোগ নোহোৱাকৈ এইটো কাম কেতিয়াও বকু জিলাত সম্ভৱ নহয়। সেইকাৰণে আমি এই 7জন মানুহৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰিছোঁ আৰু এজাহাৰ দাখিল কৰিছোঁ চুৰি গোচৰত ছেকশ্যন 303 BNS 2023, তাৰপাছত আমি ফৰ্জাৰী ছেকশ্যন 336 BNS 2023, তাৰপাছত ক্ৰিমিনেল ট্ৰেছপাছ ছেকশ্যন 329 BNS 2023 আৰু ফৰ্জ ডকুমেণ্ট অৰ ইলেক্ট্ৰনিক ৰেকৰ্ড এণ্ড ইউজিং ইট এজ এ জেনুইন ছেকশ্যন 340 BNS 2023, এই 4টা ছেকশ্যন মই আকৌ কৈ দিছোঁ। BNSৰ ছেকশ্যন 303, ছেকশ্যন 336, ছেকশ্যন 329 আৰু ছেকশ্যন 340, এই 4টা ছেকশ্যনত আমি 7জন মানুহৰ বিৰুদ্ধে আজি গোচৰ তৰিছোঁ। ইতিমধ্যে যোৰহাট থানাত আমি ইতিমধ্যে গোচৰ তৰিছোঁ, তেওঁলোকে আমাক ইয়াত ৰিচিভ কৰি দিছে, কেছটো আমাক ৰিচিভ কৰি দিছে। আৰু এনেকৈ 2026 চনত ভোট চুৰ কৰি বিজেপিয়ে যে এনেকৈ হিমন্ত বিশ্ব শৰ্মাই যে জয়ী হ'বৰ কাৰণে চেষ্টা কৰিছে, তাৰ বিৰুদ্ধে আজিৰ পৰা আমি একশ্যন আৰম্ভ কৰিলোঁ। আজি প্ৰথমখন FIR আমি যোৰহাটত দাখিল কৰিলোঁ, কাইলৈৰ পৰা আমি যৌথভাৱে বিৰোধী দলবিলাকে আমাৰ কাৰ্যসূচী আৰম্ভ কৰি দিম।